আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে আমাৰ টিউটৰ শিক্ষকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু টিউটৰ শিক্ষকসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ নটিচ পাব্লিছ কৰিছিলে আৰু সেই অৰ্ডাৰ কপিটো কেতিয়া পাব্লিছ হৈছিলে নিশ্চয় আপোনালোকে জ্ঞাত আৰু সেইখিনি খবৰকেই আকৌ এখন নিউজ পেপাৰত পাব্লিছ কৰিছে সেইদৰে নিশ্চয়কৈ মই আপোনালোকক সেইখিনি শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ'টো চাই থাকিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ৯,৮৯৫ গৰাকী টিউটৰ শিক্ষকসকলে উন্নতি কৰাৰ নিৰ্দেশ এয়া নিশ্চয়কৈ আপোনালোকে হয়তো হেডলাইনটো দেখি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুবেই এটা ভাল খবৰ বুলি অনুমান কৰিছে কিন্তু এয়া নিশ্চয়কৈ আমাৰ টিউটৰ শিক্ষকসকলক এটা ক্ৰাইটেৰিয়াৰ ভিতৰত যিসকল টিউটৰে পঢ়িছে সেইসকলক আপগ্ৰেড কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে কিন্তু এইখন নিউজ পেপাৰত উল্লেখ কৰিছে যে ৯,৮৯৫ গৰাকী টিউটৰ শিক্ষকসকলে উন্নতি কৰাৰ নিৰ্দেশ বুলি কিন্তু আমাৰ ৯,৮৯৫ গৰাকী টিউটৰৰ মাজত কেৱল 200-300 মানৰহে কিছুমান যিখিনি ক্ৰাইটেৰিয়া আছে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে সেই ক্ৰাইটেৰিয়াত তেখেতসকলে ফুলফিল হৈ আছে বা তেখেতসকলৰ যিখিনি আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে যিখিনি 2014 চনৰ আইনমতে যিখিনি শিক্ষাগত অৰ্হতা বিচৰা হৈছে বা যিখিনি এই DLED বা TET বিচৰা হৈছে যিসকলৰ ফুলফিল হৈ আছে সেইসকলকহে আপগ্ৰেড কৰিব কিন্তু সেইখন নিউজ পেপাৰক লৈ হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ মাজত বিভিন্ন সময়ত হয়তো বিভিন্ন ধৰণে তেখেতসকলৰ বিভ্ৰান্তি সৃষ্টি কৰি আহিছে যিহেতু তেখেতসকলক যদি এই টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ যদি নিৰ্দেশ আহিছে তেনেহ'লে আমাৰ যিখিনি ফৰ্মেট সেই ফৰ্মেটত কিয় টিউটৰ আমাৰ DLED অপশ্যনটো আছে ঠিকেই আছে কিন্তু তাত কিয় আমাৰ টেটৰ অপশ্যনটো আছে সেয়া নিশ্চয়কৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বুজি পাইছে যিহেতু যিসকল আমাৰ 2014 চনৰ একমতে আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে অসম চৰকাৰে যিটো বিচাৰিছে সেইটো যদি ফুলফিল হৈ আছে আপোনাৰ তেনেহ'লে সেইসকল টিউটৰকহে শিক্ষকসকলে আপগ্ৰেড কৰিব আৰু সেইখিনিকে বিচৰা হৈছে কিন্তু ইয়াত হেডলাইনত লিখা মতে ৯,৮৯৫ গৰাকী টিউটৰক শিক্ষকসকল উন্নতিকৰণৰ কৰা নিৰ্দেশ জাৰি কৰিছে বুলি তেখেতসকলে কৈছে আৰু ভিতৰত কি লিখিছে নিশ্চয়কৈ শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সকলো ভিডিঅ' চাই থাকিব এইটো সেইখিনি খবৰ 2 মেত পাব্লিছ হৈছিলে ইয়াত লিখিছে বিদ্যালয় প্ৰাধিকৰণৰ সময়ত টিউটৰ হিচাপে নিযুক্তিসকলক শিক্ষকসকলে উন্নতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে আৰু প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকলক লৈ টিউটৰৰ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে আৰু শিক্ষা সঞ্চালকে প্ৰস্তুত কৰা প্ৰমাণপত্ৰ নিৰ্দিষ্ট কৰা মতে বিদ্যালয় অনুসৰি টিউটৰসকলৰ নাম অৰ্হতা আদি বিভিন্ন তথ্য দাখিল কৰিব লাগিব আৰু উল্লেখযোগ্য যে প্ৰাধিকৰণ আইন 2017 অনুসৰি বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰাৰ সময়ত যিসকল শিক্ষকৰ প্ৰয়োজনীয় অতিৰিক্ত অৰ্হতা নথকাসকলক অতি সামান্য পৰিমাণৰ মাননি টিউটৰ হিচাপে নিযুক্তি কৰি ৰখা হৈছে আৰু নিম্ন প্ৰাথমিক 3,309 গৰাকী আৰু উচ্চ প্ৰাথমিকৰ 6,586 মুঠ 9,895 গৰাকী টিউটৰ নিযুক্তি দিয়া হৈছে বুলি ইয়াত উল্লেখ কৰিছে নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে আমাৰ যিহেতু এলফিৰ যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে নিম্ন প্ৰাথমিকত তাত 3,309 গৰাকী টিউটৰ আছে আৰু প্ৰাথমিক আমাৰ উচ্চ প্ৰাথমিকত ME স্কুলত আছে মুঠ 6,586 গৰাকী আৰু সেয়া টোটেল কৰি আপোনাৰ 9,895 গৰাকী টিউটৰ আছে আৰু সেই 9,895 গৰাকী টিউটৰক শিক্ষকসকলে আপগ্ৰেড কৰাৰ অসম চৰকাৰে নিৰ্দেশ জাৰি কৰিছে বুলি সেইখন নিউজ পেপাৰ দিছে কিন্তু অৰ্ডাৰখনত সেইটো কথা উল্লেখ আছে যে যিহেতু 9,895 গৰাকী টিউটৰৰ মাজত যিসকল আমাৰ 2017 চনৰ প্ৰাধিকৰণৰ আইনমতে যি এই শিক্ষাগত অৰ্হতা ফুলফিল হৈ আছে সেইসকল টিউটৰ শিক্ষকসকলে আপগ্ৰেড কৰিব যিহেতু এয়া 9,895 গৰাকী টিউটৰৰ কাৰণে ভাল খবৰ নহয় তাৰে 2-এজনৰ কাৰণে হয়তো এয়া ভাল খবৰ যিহেতু যিসকলৰ আপোনাৰ DLEDৰ উপৰিও যিসকলে TET পাছ কৰি থৈছে সেইসকল টিউটৰকহে শিক্ষকসকলে আপগ্ৰেড কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু সেয়া অসম চৰকাৰৰ এটা ৰহস্য সোমাই আছে যিহেতু অসম চৰকাৰে এইসকল টিউটৰ যিহেতু বিনা বেতনে বহু বছৰ তেখেতসকলে শিক্ষকতা কৰি আহিছে কিন্তু 2017 চনত এখন প্ৰাধিকৰণৰ আইন আনি সেই আইনৰ মতে আমাক যদি টিউটৰ পৰা টিচাৰ কৰিবলৈ হয় তেনেহ'লে নিশ্চয়কৈ আমাৰ সেই টিউটৰ DLED লাগিব আৰু BEd লাগিব আৰু লগতে TET লাগিব বুলি উল্লেখ কৰা হৈছে আমাৰ LP আৰু ME ক্ষেত্ৰত আৰু সেই আইনখন যেতিয়ালৈকে সংশোধন নহয় তেতিয়ালৈকে আমাৰ সেই টিউটৰসকলক শিক্ষকসকলে আপগ্ৰেড কৰিব পৰা নাযায় আৰু যিসকলৰ হয়তো ফুলফিল কোৱালিফিকেশ্যন আছে সেইসকলকহে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ আৰু সেই 2017 চনৰ আইনমতে সেইখিনিহে আপগ্ৰেড কৰিব আৰু সেয়ে অসম চৰকাৰক আমাৰ 9,895 গৰাকী টিউটৰে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যিহেতু তেখেতসকলক বিনা স্বাৰ্থত TET ৰেহাই দি বা TET
ইয়াত তেখেতসকলক বাতিল দি 2014 চনৰ যিখিনি আইন আইন আছে সেই আইনখন অকণমান সংশোধনী কৰি তেখেতসকলক যেন আপোনাৰ টিউটৰৰ পৰা পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে আপগ্ৰেড কৰে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ কৰি আহিছে আৰু বাৰম্বাৰকৈ আন্দোলন কৰি আহিছে কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে যেন সেইখিনি কোনো গুৰুত্ব দিয়া নাই আৰু তেখেতসকলে এটা নিৰ্দেশ বা শিক্ষা বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিছে যিটো অৰ্ডাৰত উল্লেখ আছে যে যিসকল টিউটৰ আছে মানে 2014 চনৰ আইন মতে প্ৰভিন্সিয়েলাইজ কৰা হৈছে আৰু 2014 চনৰ আইনত উল্লেখ কৰা মতে যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফুলফিল হৈ আছে বা যিসকল DLED বা টেট ফুলফিল হৈ আছে সেইসকলকহে টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰাৰ নিৰ্দেশ দিছে কিন্তু আমাৰ যিসকল টিউটৰ অলৰেডি আমাৰ টেট আৰু DLED আছে আৰু সেইসকল টিউটৰক বাৰম্বাৰকৈ তেখেতসকলে সেইখিনি ভেৰিফাই চলি আছে বুলি কৈ আছে কিন্তু তেখেতসকলক বাৰম্বাৰকৈ তেখেতসকলে অফিচিয়েলি তেখেতসকলৰ যিখিনি কোৱালিফিকেশ্যন বা যিখিনি অৰ্হতা আছে সেইখিনি জমা দিয়াৰ পাছতো বা অফিচিয়েলি যিখিনি অৰ্ডাৰ ওলোৱাৰ পাছত তেখেতসকলে সেইখিনি ছাবমিট দিয়াৰ পাছতো আজি পৰ্যন্ত সেইসকল যিসকল কোৱালিফাইড টিউটৰ আছে যিসকলৰ DLED বা টেট আছে সেইসকলকো আজি পৰ্যন্ত টিউটৰৰ পৰা শিক্ষকসকলে আপগ্ৰেড কৰা হোৱা নাই সেয়া ৰহস্যত সোমাই পৰিছে যিহেতু আজি 4 বছৰ ৰানিং হৈ আছে আমাৰ সেইসকল টিউটৰ অলৰেডি 3 বছৰ পাৰ হ'লি 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে নিযুক্তি দিয়াৰ পৰাই এতিয়া 2024 চলি আছে যিহেতু আমাৰ 4 বছৰ ৰানিং হৈ আছে কিন্তু আজি পৰ্যন্ত সেইসকল যিসকল টেট আৰু DLED থকা টিউটৰ ছাৰ বাইদেউসকলকো আজি পৰ্যন্ত আপগ্ৰেড নকৰাটো এটা ৰহস্য হৈ পৰিছে আৰু সেয়ে অসম চৰকাৰক বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ কৰি আহিছে যিহেতু আমাৰ সেই 9895 গৰাকী টিউটৰে বিনা বেতনে বহু বছৰ শিক্ষকতা কৰাৰ পাছতহে তেখেতসকলক যিহেতু পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে প্ৰভিন্সিয়েলাইজ কৰিব লাগিছিলে কিন্তু অসম চৰকাৰে এটা ৰহস্যত সোমাই পৰি বা এটা ষড়যন্ত্ৰ কৰি 2014 চনত এটা প্ৰভিন্সিয়েলাইজ আইন বনাই সেইসকল শিক্ষকক টিউটৰ হিচাপলৈ অৱমূৰ্ত কৰিলে বা টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰিলে সেয়া খুবেই এটা দুখৰ বিষয় অসম ৰাজ্যৰ কাৰণে আৰু অসমৰ সেইসকল বিনা বেতনে শিক্ষকতা কৰি অহা আমাৰ যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ কাৰণে কিন্তু অসম চৰকাৰে সেইসকল যিহেতু 9895 টিউটৰক মানৱীয় দৃষ্টিৰে চাই তেখেতসকলক 2014 চনৰ আইন মতে যিখিনি কোৱালিফিকেশ্যন উল্লেখ আছে সেইখিনিৰ পৰা ৰেহাই দি বা সেইখিনিক ভাত দি তেখেতসকলক যেন অতি সোনকালে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰে সেয়া বাৰম্বাৰকৈ আমাৰ 9895 গৰাকী টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰক অনুৰোধ জনাই আহিছে আৰু অসম চৰকাৰে যেন সেয়া নিশ্চয়কৈ কৰিব বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু সেয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কৰজোৰে অনুৰোধ কৰিছোঁ আপোনালোকে আমাৰ 9895 গৰাকী LP আৰু ME যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টেট ৰেহাই দি বা তেখেতসকলৰ যি প্ৰভিন্সিয়েলাইজ আইন আপোনালোকে বনাইছে 2014 চনৰ আইন এইখিনি অকণমান সলনি কৰি বা কেবিনেটত সিদ্ধান্ত কৰি আমাৰ সেই 9895 গৰাকী টিউটৰ ছাৰ বাইদেউসকলক যেন বিনা স্বাৰ্থে অতি সোনকালে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে উন্নতি কৰে বা আপগ্ৰেড কৰে সেই অসম চৰকাৰলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু প্ৰত্যেকগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম